সামাজিক মাধ্যমত হিন্দু ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল। যুৱকজন আমনিৰ ডিজু বস্তিৰ নেকিবুৰ খানে সামাজিক মাধ্যমত নাইৰব খান নামৰ ফেচবুক একাউণ্টৰ পৰা অশ্লীল ভাষাৰে কৰিছিল মন্তব্য। সামগ্ৰী আৰক্ষী থানাত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে দাখিল কৰে গোচৰ। আমি যোৱা কালি এক স্যাটেলাইট চেনেলৰ দ্বাৰা আমি নিউজ এটা কৰা হৈছিল স্থানীয় ৰাইজৰ দল সংগঠনে আমনি বজাৰ কেন্দ্ৰ কৰি পেলাই, আৰু দেখিবলৈ পাইছোঁ যে সেই নিউজৰ কমেণ্ট ছেকশ্যনত গৈ পেলাই নাইৰব খান নামৰ এগৰাকী ফেচবুকত নাম থকা ব্যক্তি এগৰাকীয়ে হিন্দু ধৰ্মকে আদি কৰি স্থানীয় লোকসকলৰ ওপৰত যি অশালীন মন্তব্য কৰিছে তাক পোনপ্ৰথমে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, আৰু লগতে আমাৰ জিলা প্ৰশাসনকো দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, আৰু যিগৰাকী ব্যক্তি এনেধৰণৰ অশালীন মন্তব্য কৰিছে তাক আইনৰ আওতালৈ আনি পেলাই তাক উচিত তদন্ত কৰিব লাগে আৰু উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি জানিব পোৱা মতে ফেচবুকত নাইৰব খান লিখা আছে, কিন্তু প্ৰকৃততে তেওঁৰ নামটো নেকিবুৰ বুলি গম পাইছোঁ। গতিকে তেওঁৰ প্ৰকৃততে কি হয় আইনৰ আওতালৈ আনিব লাগে, সেয়ে আমাৰ দাবী। জনামতে তেওঁৰ ঘৰ ডিজু বস্তি বুলি। বিভিন্ন সময়ত তেওঁ ভাৰতক লৈ বিভিন্ন মন্তব্য কৰি থাকে আৰু দেশখনক লৈ বিভিন্ন মন্তব্য কৰে, অশালীন মন্তব্য কৰে। জানিবলৈ পাইছোঁ তেওঁৰ ঘৰতে এজন সৈনিক আছে বুলি আমি জানিবলৈ পাইছোঁ। কেনেদৰে তেওঁলোকে সৈনিকৰ ঘৰখনত এনেকুৱা এটা বাতাবৰণ যে সৃষ্টি হৈছে, কিহৰ বাবে বুলি ভাবিছে? অত্যন্ত দুৰ্ভাগ্যজনক কথা, কাৰণ দেশৰ সেনা বাহিনী থকা দেশৰ এগৰাকী প্ৰকৃত গৰাকী বুলি আমি ভাবোঁ, আৰু তেওঁলোকৰ ওপৰত আমাৰ এটা জনসাধাৰণৰ এটা আমাৰ আস্থা আৰু বিশ্বাস আছে। দেশখন তেওঁলোকৰ ওপৰত আমি গতাই দিয়া বুলি ক'লেও ভুল নহ'ব, কাৰণ এগৰাকী আমাৰ দেশৰ সৈনিক আৰু তেনেকুৱা ঘৰৰ এগৰাকী সন্তানে যদি এনেকুৱা অশালীন মন্তব্য কৰে, তাতকৈ দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে। প্ৰকৃততে তেওঁৰ কি ক'ব বিচাৰিছে? এইখন দেশ কাৰ হয়? এইখন দেশৰ যদি সুনাগৰিক হয় তেতিয়াহ'লে তেওঁ ইমানখিনি কথা কোৱাৰ আগত তেওঁ চিন্তা কৰিব লাগিছিলে। এইখন দেশ কাৰ হয়? নিজৰ দেশৰ সন্তানে এনেকুৱা নিজৰ দেশৰ জাতি ধৰ্মক লৈ পেলাই অশালীন মন্তব্য কৰাটো এটা কেতিয়াও দেশৰ কাৰণে ভাল কথা হ'ব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক উচিত শিক্ষা দিয়াটো আমি বিচাৰোঁ। আজি আপোনালোকে এজাহাৰ দিছে, কাৰ ওপৰত দিছে আৰু কিহৰ কাৰণে দিলে? হয়, যোৱাকালি দিনৰ প্ৰায় 10টামান বজাত 10-11টামান এনেকুৱা হ'ব সময়টো, আমতলীস্থিত বজাৰত আমাৰ সংগঠনৰ যুৱকেইজন আছিল আৰু আমাৰ সংবাদ মাধ্যমৰো কিছুমান বিষয়ববীয়াসকল আছিল, যিসকল আমাৰ ছ'চিয়েল কামখিনি কৰি আছে। তো আমি তাত গোট খালোঁ আৰু গ'লোঁ, আমি কিছুমান কথা আমি আলোচনা কৰিলোঁ, আৰু সেই আলোচনাৰ মাধ্যমত আমি উচ্ছেদৰ যিটো অভিযান বৰ্তমান চলি আছে সেই বিষয়ে কথা পাতিলোঁ। আৰু সেই আলোচনা কৰি থকা অৱস্থাতেই আমাৰ যিহেতুকে 2017 চনত আমতল বজাৰটো উচ্ছেদ অভিযানৰ গোটেই ব্যৱস্থাপনা হৈছিল, আৰু প্ৰেজেণ্টলি সেই 2017 চনত JCB পৰ্যন্ত তাত উচ্ছেদ অভিযানত যিখিনি যাৱতীয় ব্যৱস্থাপনা লোৱা হৈছিল, তৎক্ষণাৎভাৱে তাত উচ্ছেদ অভিযানটো বন্ধ হোৱা দেখি কৰি হৈছিল। আৰু সেই কথাখিনি যোৱা সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ যোৱাকালি মই কৈছিলোঁ। এই কোৱাৰ কথাৰ ওপৰত ভিত্তি কৰি আমাৰ আমতলত আমাৰ দুই এজন মুছলিম সম্প্ৰদায়ৰ যুৱকে কি নাম আছিল আমাৰ? নয়ৰাব খান নামৰ যুৱকজনে মোৰ যি বাইট আছিল, মই যি ষ্টেটমেণ্টখিনি দিছিলোঁ সংবাদ মাধ্যমত, তো তাত তেখেতে খুব বেয়া ধৰণৰ কমেণ্ট কৰিলে এই আমাৰ যোৱাকালিৰ এই ষ্টেটমেণ্টৰ ওপৰত। আৰু ব্যক্তিগত মোক কৰা নাই, কিন্তু ষ্টেটমেণ্টটো মোৰ ওপৰত কৰিছে। মোৰ ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি কৰিছে, কিন্তু গোটেই হিন্দু ছ'চাইটিটোক সাঙুৰি ৰৈছে যে তাত মই এনেধৰণৰ কৈছে যে যেন মই হিন্দু ছাপোৰ্টত হৈ মুছলমান সম্প্ৰদায়ৰ এগেইনষ্টত কিবা কোৱা যেন তেনেকুৱা তেওঁ ইমান বেয়া ধৰণৰ মোৰ ব্যক্তিক গোটেই হিন্দু ছ'চাইটিটোক বেয়া ধৰণৰ মন্তব্য আগবঢ়াইছে আমাৰ ফেচবুক পোষ্টত। গতিকে আমি আজি পুনৰবাৰ যোৱাকালি আমিতো সংবাদ মাধ্যমৰ জৰিয়তে জনাইছিলোঁ, কিন্তু আজি আমি পুনৰবাৰ সকলো আমাৰ বহুত দল সংগঠন আজি সন্ধিয়া আমি একেলগে গোট খালোঁ, আৰু গোট খাই আমি এটা সিদ্ধান্ত লৈছোঁ যে বৰ্তমান আমাৰ যিজন যুৱকে আমাৰ সেই ষ্টেটমেণ্টৰ ওপৰত যি বেয়া বক্তব্য কৰিছে,
তেখেতক অতি শীঘ্ৰে প্ৰশাসনে এৰেষ্ট কৰিব লাগিব আৰু গভৰ্ণমেণ্টে যি উচ্ছেদ অভিযানৰ ব্যৱস্থা নতুনকৈ চিন্তা কৰিছে অতি শীঘ্ৰে কালি পৰহিৰ ভিতৰত এই উচ্ছেদ অভিযান আৰম্ভ কৰিব লাগে বুলি আমি চৰকাৰকো দাবী জনাইছো আৰু বিভাগীয় কৰ্তৃপক্ষকো আমি দাবী জনাইছো। তেখেতৰ ঘৰ তেখেতে থাকে আমতল বজাৰত কাৰোবাৰ এজন দোকানত তেখেতে কৰ্মচাৰী হিচাপে থাকে বুলি আমি গম পাইছো আৰু তেখেতৰ স্থায়ী ঘৰ হ'ল বিজু বস্তি বুলি আমি জানিব পাৰিছো। হিন্দু ধৰ্মক টাৰ্গেট কৰি তেখেতে একদম কমপ্লিট আপোনালোকে পোষ্টখন দেখিলে ইয়াত লিখি দিয়া আছে আমি প্ৰিণ্ট আউট কৰি উলিয়াইছো। তেখেতে সম্পূৰ্ণভাৱে হিন্দু ছচাইটিকটো মানে বেয়া কমেণ্টটো কৰিছে। নয়ৰাব খান নামৰ যুৱকজনে মোৰ যি বাইট আছিল মই যি ষ্টেটমেণ্টখিনি দিছিলোঁ সংবাদ মাধ্যমত তো তাত মানে তেখেতে খুব বেয়া ধৰণৰ মানে কমেণ্ট কৰিলে এই আমাৰ যোৱাকালিৰ এই মানে ষ্টেটমেণ্টৰ ওপৰত আৰু ব্যক্তিগত মোক কৰা নাই কিন্তু ষ্টেটমেণ্টটো মোৰ ওপৰত কৰিছে। ষ্টেটমেণ্টটো মোৰ ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি কৰিছে কিন্তু গোটেই হিন্দু ছচাইটিটোক মানে সাঙুৰি ৰৈছে যে মানে তাত মানে মই মানে এনেধৰণৰ কৈছে যে যেন মানে মই হিন্দু ছাপোৰ্টাৰত হৈ মুছলমান সম্প্ৰদায়ৰ এগেইনষ্টত কিবা কোৱা যেন মানে তেনেকুৱা তেওঁ মানে ইমান বেয়া ধৰণৰ মোৰ ব্যক্তিক মানে গোটেই হিন্দু ছচাইটিটোক মানে বেয়া ধৰণৰ মানে মন্তব্য মানে আগবঢ়াইছে মানে আমাৰ ফেচবুক পোষ্টত। তো গতিকে আমি আজি পুনৰবাৰ আমি যোৱাকালি আমিতো সংবাদ মাধ্যমৰ জৰিয়তে জনাইছিলোঁ কিন্তু আজি আমি পুনৰবাৰ সকলো আমাৰ বহুত দল সংগঠন আজি সন্ধিয়া আমি একেলগে আমি গোট খালোঁ আৰু গোট খাই আমি এটা সিদ্ধান্ত লৈছোঁ যে বৰ্তমান আমাৰ যিজন যুৱকে আমাৰ সেই ষ্টেটমেণ্টৰ ওপৰত যি বেয়া বক্তব্য মানে কৰিছে তেখেতক অতি শীঘ্ৰে প্ৰশাসনে এৰেষ্ট কৰিব লাগিব আৰু গভৰ্ণমেণ্টে যি উচ্ছেদ অভিযানৰ ব্যৱস্থা নতুনকৈ চিন্তা কৰিছে অতি শীঘ্ৰে কালি পৰহিৰ ভিতৰত এই উচ্ছেদ অভিযান আৰম্ভ কৰিব লাগে বুলি আমি চৰকাৰকো দাবী জনাইছো আৰু বিভাগীয় কৰ্তৃপক্ষকো আমি দাবী জনাইছো। তেখেতৰ ঘৰ তেখেতে থাকে আমতল বজাৰত কাৰোবাৰ এজন দোকানত তেখেতে কৰ্মচাৰী হিচাপে থাকে বুলি আমি গম পাইছো আৰু তেখেতৰ স্থায়ী ঘৰ হ'ল বিজু বস্তি বুলি আমি জানিব পাৰিছো। হিন্দু ধৰ্মক টাৰ্গেট কৰি তেখেতে একদম কমপ্লিট আপোনালোকে পোষ্টখন দেখিলে ইয়াত লিখি দিয়া আছে আমি প্ৰিণ্ট আউট কৰি উলিয়াইছো। তেখেতে সম্পূৰ্ণভাৱে হিন্দু ছচাইটিকটো মানে বেয়া কমেণ্টটো কৰিছে।